নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। মই সৰু চাই বস্তু এটা দেখুৱাওঁ। এইখন এজনী গীতিকা হয়। ফেচবুকৰ ফ্ৰেণ্ড হিচাপে লগ পাইছিলোঁ। তেওঁ এখন কিতাপ তেওঁৰ নিজৰ কবিতাবোৰ অনুভৱবোৰ কিতাপ আকাৰে এখনত এনেকৈ প্ৰকাশ কৰি উলিয়ায়। এয়া হয়তো আজি 3-4 বছৰ হ'ল। মোৰ ওচৰত তেতিয়াৰ পৰাই আছিল, মই পঢ়িছোঁ। আৰু আজি যোৱা 2 দিনমান আগত মোৰ হঠাৎ মনত পৰিল। তেখেতৰ কবিতাবোৰৰ ভিতৰত মোৰ দুটামান খুব ভাল লগা, মোৰ ভাল লাগিছে। তাৰ ভিতৰত এটা হ'ল অতীত আৰু বৰ্তমান বুলি এটা, সেইটো মই আজি আপোনালোকক শুনাব খুজিছোঁ। আৰু গীতিকা, তুমিও শুনিবাচোন কেনেকুৱা পালা মোৰ কণ্ঠত। অতীত আৰু বৰ্তমান আজি খুবেই মনত পৰিছে। পুখুৰীৰ পাৰত আম গছৰ তলত পিতাই সাজি দিয়া বাঁহৰ চাংখনলৈ। তাতেই বহি দেহা হাত পেলাইছিলোঁ, মন ভৰি দৰ্শন কৰিছিলোঁ ফদিয়াকাইৰ নাঙলৰ আগৰ বোকা পানীবোৰ। ৰোৱনীৰ হাতৰ কঠীয়া পলকতে শেষ হোৱা, নাঙলৰ মৈত বহি কিৰিলি পাৰি মনৰ আনন্দ লোৱা। সেই তাহানিৰ দিনবোৰ ক'ত হেৰাল সেই সেউজীয়া ধৰা, আজি যে সকলো গৃহবন্দী। প্ৰকৃতি আজি ৰুষ্ট, মহামাৰী, বৰদৈচিলা, ভূমিকম্প আৰু যে কত কি। গাঁৱৰ খেতিডৰা বিকি চহৰমুখী হৈ অট্টালিকাৰ চাৰি দেৱালৰ মাজত সপোন দেখা বোপাই আজি প্ৰকৃতিৰ হাতত গৃহহীন হ'ল। সম্পৰ্কবোৰ ডিজিটেল হ'ল, সেউজীয়া আৰু নীলাচীনত নিৰূপিত হ'বলৈ ধৰিছে আজি সম্পৰ্কৰ সীমা। মাস্ক, চেনিটাইজাৰ, ভেকচিন, OTP আজি সকলোৰে মুখে মুখে। ক্ৰীড়া, শিক্ষা সকলো মোবাইলৰ পৰ্দাত আবদ্ধ হ'ল। পথাৰৰ পাচলি পথাৰতেই পচি গ'ল। চহৰৰ আভিজাত্য এমুঠি ঢেকীয়া আৰু এটি কণীৰ ৰূপত ভাঙি গ'ল। গাঁৱৰ সোণগুটি দিয়া মাটিডৰা বন্ধকত থৈ নগৰৰ পাহাৰৰ টিঙত চালি সজা পুতুকণ আজি পাহাৰ খহি মাটিৰ লগত মিলি গ'ল। গছ কাটি অট্টালিকা সাজি লোৱাজনো আজি কৃত্ৰিম উশাহকে সাৰথি কৰি পৰি ৰ'ল। 5 জুনত ৰোৱা গছপুলি 90% 7 জুনত মৰহি গ'ল। কবিতাটি শুনি আপোনালোকে বাৰু কি অনুভৱ কৰিছে? আৰু তেওঁ কিহৰ ওপৰত এই কবিতাটো লিখিছিল আপোনালোকে অলপমান ধৰিব পাৰিছেনে? যদি পাৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন।